যিদিনা বিয়াত মাতিবলৈ মানুহক বিয়াক মাতিবলৈ যায় যে বিয়াক মাতাৰ দিনাই যিবিলাক মানুহে কয় একেবাৰে একদম মই আগদিনাৰ পৰা যাম একদম মানে এইটো এইটো বস্তু এৰি দিবি মই সেইদিনাই কৈ দিওঁ যে এই মানুহটো বিয়াক নাহে মই মাত্ৰ মোৰ কৰ্মহে কৰিছোঁ ইয়াত মই লাজো নকৰোঁ ভয়ো নকৰোঁ বা কোনোবাই মোক কিবা ক'ব বুলি সেইটোক লৈ মই কেয়াৰো নকৰোঁ আজি মই মোৰ জীৱনত অত্যন্ত সুখী নিজৰ কৰ্মক লৈ এই বতৰটো এটা ছাইডৰ পৰা বেয়া পাওঁ মানে খুব এলেহুৱা ফিল হয় আৰু এটা ছাইডৰ পৰা খুব বেছি ভাল পাওঁ মানে ফলৰ ভিতৰত আটাইতকৈ বেছি ভাল পোৱা ফলটোৱে হৈছে কমলা টেঙা আম ভাল পাওঁ কিন্তু আমটো টেঙা হ'লেহে ভাল পাওঁ মই মানে জীৱনত টেঙা খাই খুব বেছি ভাল পাওঁ গতিকে টেঙাৰ কিন্তু মানুহৰ পৰা টেঙা খাই ভাল নাপাওঁ দেই এই ফল টেঙাটোহে ভাল পাওঁ আৰু পুৰা ঠাণ্ডা পৰি গৈছে খসে কমলা হয় নেকি হয়তো খসে কি পিছে খসে খরমুজ গছে গমলা খসে ঘৰত এইটো খাবানে নোখোৱা তুমি নাখাওঁ পণ্ডিত খোৱাত আৰু এয়া এতিয়া ধুনীয়াকৈ কমলা টেঙা এই মোৰ আকৌ সেই জাবৰ জোঁথৰি এৰাওঁতে এনেকৈ এসোপা এৰাওঁতে প্ৰায় সময় গুচি যায় কোনে ৰাইছে তুমি এৰুৱাই দিছা প্ৰথমতে জলকীয়া মানে এনেকৈ পূৰা ভাঙি লৈছোঁ এইপিনে নিমখ টেঙা হিচাপত আৰু দেই এনেই ডাইৰেক্ট কমলা টেঙাটো খাব পাৰি কিন্তু মানে অকণমান নিমখ জলকীয়া সানি পেলাই খোৱাৰ যিটো সোৱাদ হয় সেইটো মানে আল্টিমেট আৰু বিশ্বাস কৰ মোক এতিয়া মোৰ যে এতিয়া পূৰা খাওঁ খাওঁ লাগি আছে মানে আৰু নতুন বছৰ পৰি গৈছে যিহেতু বিহু আহি আছে খুব বেছি ভাল লাগিছে বিহুত ঘৰলৈ যাম আৰু মই যেনিবা একে চাকৰি কৰা ছোৱালীহে বিহুত ঘৰলৈ যাম যি নহওক ঘৰৰ পৰা যিহেতু বিহুত ককা ঘৰ যাম যাবা কাৰ লগত যাবা তোমাৰ লগত দস্তি দিয়া গতিকে বিহু আহি আছে বিহুৰ কেনেকুৱা ধৰণৰ আয়োজন হয় বিহুৰ সময়ত ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এইটো বছৰত সাংঘাতিক প্লেনিং কিছুমান কৰা আছে আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব মোক আশীৰ্বাদ কৰিব আৰু মোৰ যদি কিবা ভুল হয় সেইটো আপোনালোকে ক্ষমা কৰি দিব লগতে দেখুৱাইও দিব যিহেতু আপোনালোকৰ পৰা শিকিবলগীয়া মোৰ বহুত কথা আছে মইতো শূন্য মই জিৰ' মই একোৱেই নাজানো গতিকে আপোনালোকে শিকাই দিব মোৰ ভাল লাগিব এতিয়া মই কমলা টেঙা খাওঁ এনেকৈ চাই থকা বস্তু নহয় আৰু দেই আৰু এইপিনে ডাষ্টবিন টাইপত এইটো লৈ লৈছোঁ মজা আপোনালোকক কৈছিলোঁহে টেঙা খাই ভাল পাওঁ আজি দুপৰীয়াৰ সাজ চুকা শাক আৰু মাছৰ সৈতে এই ৰেচিপিটো মানে মোৰ বহুত বেছিয়ে প্ৰিয় মানে মাংসতকৈও প্ৰিয় আপোনালোকক বহুত বেছি ধন্যবাদ ইমানখিনি মৰম দিয়াৰ বাবে ইমানখিনি মোক বিশ্বাস কৰাৰ বাবে কিয় কৈছোঁ জানেনে এই পিছপিনে দেখিছেনে তলত কিমানকেইটা পেকিং এই ইয়াতে যিকেইটা ওখ হৈ আছে তাত মানে 4 জোৰকৈ আছে আৰু কিছুমানৰ 2 জোৰকৈ আছে আৰু এই গোটেইকেইটা পাৰ্চেল কিছুমানৰ এড্ৰেছ এতিয়ালৈকে মানে কনফাৰ্ম হোৱা নাই এড্ৰেছখিনি পেণ্ডিং হৈ আছে কিন্তু আজি মই নতুন বছৰৰ দিনাখন এই গোটেইকেইটা পাৰ্চেল অলপ পিছত এড্ৰেছখিনি কমপ্লিটলি লিখি পেলাই ডেলিভাৰ কৰিবলৈ যাম আৰু মই কেতিয়াও এনেকৈ মানে হেৰি কৰি পোৱা নাই এনেকৈ এৰেঞ্জ কৰি পোৱা নাই পেকিং কৰোঁ ডাইৰেক্ট DTDCৰ পৰা পঠায়ে দিওঁ কিন্তু আজি মানে ইমানকেইটা মই 2খন বেগ মোৰ ভৰ্তি হৈ গৈছে মই ডাঙৰ বেগ আছে তেনেকৈ লৈ যাওঁ ভৰ্তি হৈ গৈছে মই বোলো ৱাও ইমান বেছি ভাল লাগিছে মানে মনটো চ' পুনৰবাৰ আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ ইমানখিনি বিশ্বাস কৰি পেলাই মোৰ পৰা এনেকৈ চাদৰ মেখেলা লোৱাৰ বাবে আৰু সদায় মোৰ লগত এনেকৈ থাকিব মই ভাল কাম কৰি যাম আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব আৰু ভুল হ'লেও দেখুৱাই দিব নাপাহৰিব দেই বাৰে আজি ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ পৰা সেইটো কথাই কৈ আছোঁ গাটো অকণমান বেয়া সেইকাৰণে দিনৰ ভাগতো এতিয়া সেই চুৱেটাৰ পিন্ধি পেলাই থাকিবলগীয়া হৈছে আৰু ৰুমটো মানে বহুত ঠাণ্ডা পৰি থাকে সেইটো কাৰণে আৰু যদি আপোনালোকে এতিয়াও মোৰ চাদৰ মেখেলা কালেকশ্যন কিছুমান চাবলৈ বিচাৰিছে আজিৰ ভিডিঅ'টিত তাকেই দেখুৱাইছোঁ বৰ বিশেষ একো দেখুৱাবলৈ নোৱাৰিম চাদৰ মেখেলা কালেকশ্যন মোৰ ওচৰত যিখিনি আছে চাই লওক যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ল'বলৈ পাৰিব থেংক ইউ মোৰ ওচৰত বৰ্তমান 900 টকাৰ পৰা 3000 টকালৈ কাপোৰ আছে যিখিনি ষ্টক এভেইলেবল আছে গোটেইখিনিয়ে মই এই ভিডিঅ'টিত দেখুৱাই যাম আশী সূতা স্লেব কটন ছেমি পাট ৰিচ কটন স্লেব কটন ছুপাৰ কটন এনেকুৱা মেটেৰিয়েলৰ টছ কটন এনেকুৱা টাইপৰ কাপোৰ আছে আৰু কাপোৰৰ মেটেৰিয়েল হিচাপতহে দামটো 900 টকাৰ কাপোৰযোৰ আমি যদি 2000ৰ কাপোৰটোৰ লগত মিলাই চাওঁ তেতিয়াতো অবভিয়াছলি নহ'ব ন যি নহওক মই আপোনালোকৰ কাপোৰৰ যিটো দাম কম সেই দামটোৰ লগত
DTDC কৰি কাপোৰ এযোৰ আপোনালোকলৈ পঠাওঁতে এটা চাৰ্জ দিব লাগে সেই ডেলিভাৰী চাৰ্জটো মিলাহে এযোৰ কাপোৰৰ মই আপোনালোকক দামটো কম আশা কৰিছোঁ আপোনালোকে মোৰ কাপোৰৰ কালেকশ্যনখিনি ভাল পাইছে মোৰ ওচৰত কেইখনমান ষ্টলো আছে এনেকুৱা একেবাৰে চিম্পল ল'ব পৰা যদিহে আপোনালোকে মোৰ কালেকশ্যনখিনি ভাল পাইছে বা মই এই দেখুৱাই থকা কাপোৰ কেইযোৰৰ মাজৰ কোনোবাযোৰ কাপোৰ আপোনালোকে ল'ব বিচাৰিছে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট মাৰিব আৰু মই যিটো নাম্বাৰ স্ক্ৰীনত দেখুৱাই গৈছোঁ সেইটো মোৰ হোৱাটছএপ নাম্বাৰ হয় ভাল লগা কাপোৰযোৰ এটা স্ক্ৰীনশ্বট মাৰি মই দিয়া হোৱাটছএপ নাম্বাৰটিত পঠাই দিব তাতে আমি বাকীখিনি কথা পাতিব পাৰিম এতিয়া যাবলৈ লৈছোঁ DTDCলৈ কাপোৰবোৰ ডেলিভাৰ কৰিব আছে যে মোৰ এটা মানুহে মোক সুধিছিলে হা তই যে এনেকৈ কাপোৰবোৰ লৈ যাওঁ কেতিয়াবা যদি কোনোবা ছাবস্ক্ৰাইবাৰ বা তোৰ চিনাকি মানুহে লগ পায় তোৰ কাপোৰ সোপাই এদিন মানে এনেকৈ ডেলিভাৰী দিবলৈ যাওঁতে তোৰ লাজ লাগে নাই আৰে ভাই কাম কৰিছোঁ তই ইয়াতে লাজ কিয় কৰিম হয় নাই কওকচোন ইমান মৰম গান নাগাবি দেই গান নাগাবি ভাত খাবা মোৰ দেৰি হৈ যাব মানে কি হয় জানানে যেতিয়া আইটেমটো খুব টেষ্টি থাকে খুব খাব মন যায় কেনেকুৱা হৈছে? পটককৈ আহি পেলাই ভাতটো ধৰিব নোৱাৰো অকণমান সময় লাগে মানে যিকোনো আইটেম যেতিয়া য'তে নহওক মই দেখি ভাল যেন লাগিছে নাই আজিৰ ৰেচিপিত কি আছে আগলৈ আহক চাওক এয়া চন্দা মাছ মোৰ আটাইতকৈ প্ৰিয় মাছটো য'ত নেকি হুল চুলবোৰ দীঘল দীঘল থাকে টেনশ্যন নাই আৰু মই কিমান বেছি আগ্ৰহেৰে ৰাতিপুৱালৈ এইটো নহয় একটো ফ্ৰাই আৰু একটো এইটো বিশেষকৈ মই এইটো পিচ বেছি ভাল পাওঁ খাওঁ লাগি গৈছে আৰু বনাইছে বিলাহী আৰু ফুলকবিৰ লগত আজি আমাৰ সৰু মইনা ঘৰ ৰুমত নাই যাৰ কাৰণে আমি ফুলকবিটো খাব পাৰিছোঁ আদাৰৱাইজ তাই মানে এলাৰ্জি আছে এইটো কিহৰ কাৰণে নাজানো ডক্টৰে খাবলৈ মানা কৰিছে আঙুৰ তাৰপিছত ফুলকবি এনেকৈ এইকেইটা বস্তু এলাৰ্জি আছে কাৰণে তাই খাব নোৱাৰে আৰু তাই যেতিয়া এখন তৰকাৰী খাবলৈ মন নাযায় মোক ক'ব এই তৰকাৰীখন বনালে যে ফুলকবি অকণ দি দিবি ভাতকেইটা চিলাব পাৰি ন একো নহয় দিয়া উপায় নাই আৰু সেইটোতো মোৰ কাৰণে এডজাষ্ট কৰিব লাগিব মই একদম আৰু নোৱাৰা পাৰোঁ কিন্তু ঢিলা ভাত খাই পেলাই কি লেবে জানো গাত ভাঙি গৈছে আগদাত তথাপিও অহংকাৰ নাই টান ভাত খাই ভাল পাওঁ কৃষ্ণ জিৰা খাই আকৌ জিৰা ৰাইচটো ভাল পায় ভাল পোৱাটো ভাল পাওঁ বা কৈ লাভ নাই এতিয়া আমি খুব সুন্দৰকৈ ভাত খাওঁ সেয়া মই জানিছিলোঁ মানে এইটো বস্তু হ'ব বুলি যিদিনা বিয়াত মাতিবলৈ মানুহক বিয়াক মাতিবলৈ যায় যে বিয়াক মাতাৰ দিনাই যিবিলাক মানুহে কয় একেবাৰে একদম মই আগদিনাৰ পৰা যাম একদম মানে এইটো বস্তু এৰি দিবি মই সেইদিনাই কৈ দিওঁ যে এই মানুহটো বিয়াত নাহে ঘৰত আহিবলৈ মোৰ দুখ এটা লাগিছে ভিডিঅ' কৰি থকা মানুহবোৰ আমি খাই থকা কেনেকৈ চাই আছে হ'ব দিয়ক থেংক ইউ